হয় কিমান পঞ্চায়ত নিৰ্বাচন গ'ল আহিল, কিন্তু এই আমবাৰী প্ৰণয়নী যিখন ৰাস্তা, এই ৰাস্তাৰ সমস্যা এতিয়ালৈকে সমাধান নহ'ল। মই এই মুহূৰ্তত উপস্থিত আছোঁ ধুবুৰী জিলাৰ নৱগঠিত গৌৰীপুৰ সমষ্টিৰ অন্তৰ্গত আমবাৰী প্ৰণয়নী জিপিত। এই আমবাৰী প্ৰণয়নী জিপিত এইখন যি ৰাস্তা, এই ৰাস্তাৰ বিগত 20 বছৰৰ পৰা এনে অৱস্থাত পৰি আছে, কিন্তু কেতিয়ালৈকে কোনো ধৰণৰ সমাধান কৰিব নোৱাৰিলে। পঞ্চায়ত প্ৰতিনিধি হওক বা বিধানসভাৰ প্ৰতিনিধি হওক, কোনো ধৰণৰ এইখন ৰাস্তাক লৈ দৃষ্টিগোচৰ নকৰিলে। এই ক্ষেত্ৰত মই মন্তব্য ল'ম, তাৰ আগতে মই এইখন ৰাস্তাৰ দৃশ্য দেখুৱাবলৈ মই যত্ন কৰিম। হয়, এইখন হ'ল আমবাৰী প্ৰণয়নী যিখন জিপি গাঁও পঞ্চায়ত, এই গাঁও পঞ্চায়তৰ এইখন ৰাস্তা। এইখন ৰাস্তাক বিগত 20 বছৰৰ পৰা যাতায়াতৰ ক্ষেত্ৰত জমযাতনাত ভুগিব লগা হৈছে এই আমবাৰী গাঁও পঞ্চায়তৰ, আমবাৰী প্ৰণয়নী গাঁও পঞ্চায়তৰ ৰাইজৰ। এই ক্ষেত্ৰত মই অলপ মন্তব্য ল'বলৈ চেষ্টা কৰিম। এইটো ৰাস্তা 20 বছৰমান হ'ল এনে পৰি আছে, মানে এমপি সবাই মানে এইটো জানে তো ৰাস্তাটোৰ খবৰ। পঞ্চায়ত নিৰ্বাচন আহিছে, এইটো ৰাস্তাটো চাব লাগিব। মানুহ যারা ভোট ইলেকশন খেলি আছে তারা কিন্তু রাস্তাটো চাই আছে, এতিয়া যাই আছে। ভাঙাটা কিমান দিন হয়ে পৰি আছে, কিন্তু এইটো চাব লাগিব তো। কিন্তু পঞ্চায়ত নিৰ্বাচন এতিয়া কিন্তু আমাৰ এইটো দায়িত্ব ল'ব লাগিব তাৰ সিহঁতৰ। কোনে দায়িত্ব ল'ব? স্কুল আছে, ভোট কেন্দ্র আছে, এইবিলাকৰ মানুহ আছে, বাজাৰ আছে, এইটো মেইন ৰোড, সেইটো মানে বগৰীবাৰী মাগৰি জোৰা বিলে ৰাস্তা, এইটো 20 বছৰ মান হ'ল এইটো ৰাস্তা এনে পৰি আছে। ইয়াতে এই আমবাৰী প্ৰণয়নী গাঁও পঞ্চায়ত যে আছে, এই গাঁও পঞ্চায়তৰ প্ৰতিনিধি বিগত দিনত আছিল, তেখেত দৃষ্টিগোচৰ নাই একো মানে এটা কাম কৰা নাই। হাবিজ বছিৰ আছিল, সিহঁতো কাম কৰা নাই। তেওঁ বোলে পঞ্চায়ত নিৰ্বাচন যে এতিয়া ভোট পায়, সেও কাম কৰা নাই। কিমান কষ্ট আমাৰ তৃতীয় খণ্ডৰ মানুহ কিমান কষ্ট কৰে, খালি তৃতীয় খণ্ডৰ মানুহবিলাক না, গোটাই ৰাইজৰ মানুহ কষ্ট কৰি আছে এইটো ৰাস্তাত। এইটো মেইন ৰোডটো যিহেতু বিগত দিনৰ পৰা এনেকুৱা অৱস্থাত পৰি আছে, এইখন ৰাস্তা যাতায়াতৰ বেকল হৈ পৰিছে। আপুনি অসমৰ মুখ্যমন্ত্ৰীক কি জনাব? এইটো মানে এইটো আমাৰ জানাব লাগিব যে এইটো আমাৰ ৰাস্তাটো সেইটো কৰি দিব লাগিব। এইটো আমি জানি, ৰাইজে জানি সেইটো তাক ক'ব যে এইটো আমাৰ যিটো ৰাস্তাটো ঠিক কৰিব লাগিব। আমবাৰী প্ৰণয়নী এই ৰাস্তা, মাখৰিজোৰা বগৰীবাৰী এই রাস্তাটা মেন রোড। তার মানে ভোট কেন্দ্র আছে, হাই স্কুল, এলপি স্কুল, এমই স্কুল, সব ছাত্র এখান থেকে যাতায়াত করে, তারা যা আসা খুব কষ্ট। আমার এই রাস্তাটা বানা দেওয়া নাকি। বিগত দিনত যে পঞ্চায়েত প্রতিনিধি আছিল, পঞ্চায়েতের সভাপতি আছিল, তেখেতে কাম করে না নাকি? তারা আইসা দেহে কাম করে না, দেহা যায়। এই ক্ষেত্রে অসমের মুখ্যমন্ত্রী কি করবে? আমার রাস্তাটা বানা দেওয়া নাকি, পাবলিকের জানি যাতায়াত সুবিধা হয়। তা এইটো ৰাস্তা আমাৰ যে প্ৰায় 20 বছৰ হ'ল, এইটো আমাৰ মাকৰিজোৰা হৈ বাইপাছ হৈ আৰু বকৰীবাৰী অহা যোৱা কৰিবলৈ এইটো আমাৰ মেইন ৰোড। আৰু এইটো ৰাস্তাৰ মেইন মাজতে আছে আমাৰ আমবাৰী হাই স্কুল, যিটো আমাৰ ভোট কেন্দ্ৰ বুলি কয়। সেই ভোট কেন্দ্ৰ আৰু ইফালে আছে পিয়াজবাৰী বজাৰটো পাৰ হৈ যায়, ইফালে ভোট কেন্দ্ৰ আৰু এটা আছে। এতিয়া দুয়োৰ মাজতে এই ব্ৰিজখন দিলে আমাৰ মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰি জনাও যে আমাৰ ৰাস্তাটো অতি সোনকালে বনাই দিব লাগে, কিবা এখন পাকা ব্ৰিজ হ'ব লাগে। হয়, ইতিমধ্যে মন্তব্য লৈছো, এইখন ৰাস্তাত জমৰজতনত ভুগিব লগা হৈছে। কণ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী, ইয়াতে কিন্তু এইখন এলপি স্কুল আছে, এইখন গাঁও পঞ্চায়ততে এইখন হাই স্কুল আছে, এমই স্কুল আছে, এই কণ ল'ৰা ছোৱালী, ইয়াতে ভোট কেন্দ্ৰ আছে, যাতায়াত কৰিব লগা হয়। কিন্তু এনে যি অৱস্থা হৈছে, বিগত 20 বছৰৰ পৰা জমৰজতনত ভুগিব লগা হৈছে এইখন ৰাস্তাত। অলপ বৰষুণ হ'লে কিন্তু এইখন ৰাস্তাৰে যাতায়াত একেবাৰে বিকল হৈ পৰে। এই ক্ষেত্ৰত যিহেতু পঞ্চায়ত নিৰ্বাচন হৈছে, বিগত দিনতো পঞ্চায়ত নিৰ্বাচন হৈছিল, প্ৰতিনিধি আছিল, কিন্তু এইখন ৰাস্তাক লৈ কোনো মাত মাতা নাই। সমান্তৰালভাৱে এইবাৰো পঞ্চায়ত নিৰ্বাচন আহিছে, আৰু এইখন ৰাস্তাক লৈ কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব, যিহেতু এই যি বিলাসীপাৰা পশ্চিম সমষ্টি আছিল, এতিয়া হ'ল নৱগঠিত গৌৰীপুৰ সমষ্টি। কিন্তু এইখন যি সমষ্টি, এই সমষ্টিৰ বিধায়ক, 4 বাৰৰ বিধায়ক আছিল হাফিজ বছিৰ আহমেদ কাছিমি, তেখেতেও কিন্তু এইখন ৰাস্তাক লৈ কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। এইবাৰ যি পঞ্চায়ত নিৰ্বাচন আহিছে, এই পঞ্চায়ত নিৰ্বাচনত কেনেধৰণৰ এই দলৰ যিহেতু বিধায়ক আছিল হাফিজ বছিৰ আহমেদ কাছিমি, কিন্তু তেনে ক্ষেত্ৰত এইবাৰ যি পঞ্চায়ত নিৰ্বাচন আহিছে, এই পঞ্চায়ত নিৰ্বাচনত কেনেধৰণৰ পদক্ষেপ ৰাইজে ল'ব, সেয়া হ'ব সমাজ লক্ষণীয়। কিন্তু এইখন ৰাস্তাৰে যিহেতু কণ ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী যাতায়াত কৰিব লগা হয়, এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেখেত কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব, সেয়া হ'ব সময়ত লক্ষণীয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।